হেল্ল' ষ্টুডেণ্ট, মই তোমালোকক ইয়াৰ আগতে অনুশীলনী 2.5 1 2 কৰি দিছিলোঁ। আজি মই তোমালোকক 3 আৰু 4 কৰি দিম। উপযুক্ত অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা। 9x² + 6xy + y² 4y² - 4y + 1 x² - y² / 100 আৰু 4টো আছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰিব দিছে। গতিকে মই আজি তোমালোকক এই অংককেইটা বুজাই দিম, কেনেকৈ কৰিব লাগে, কি অভেদত প্ৰয়োগ কৰি কৰিব লাগে সেই বিষয়ে মই বুজাই দিম। গতিকে তোমালোকে যদি কিবা বুজি নোপোৱা থাকা তেতিয়াহ'লে মোক কমেণ্টত জনাবা, মই আকৌ বুজাই দিম। আৰু যদি তোমালোকে কোনোবা নতুনকৈ চেনেলটোত আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। এতিয়া মই অংকটো তোমালোকক দেখুৱাই 9x² + 6xy + y²। এই অংকটো কোনটো অভেদত পৰি আছে তোমালোকে সেইটো চাব লাগিব। এতিয়া অভেদবিলাক আমি মনত থাকিব লাগিব। যেনে এতিয়া আমি এটা সূত্ৰ পাইছিলোঁ a + b² = a² + twice ab + b²। অৰ্থাৎ এই সূত্ৰটোত লক্ষ্য কৰা এইখিনি আকাৰত এই অংকটো আছে কৰিম। গতিকে আমি এইখিনি আকাৰত কি কৰিব লাগিব? ভাঙি ল'ব লাগিব। গতিকে সেইখিনি আকাৰত আমি যদি ভাঙি ল'ব পাৰোঁ তেতিয়াহ'লে অংকটো আমাৰ সূত্ৰত পৰি যাব। এতিয়া a² বুলি ক'লে ইয়াতে x-ৰ ওপৰত স্কুৱেৰ আছে, 9ৰ ওপৰত স্কুৱেৰ নাই। গতিকে আমি 2টাৰ ওপৰত স্কুৱেৰ দিব লাগিলে কি কৰিব লাগিব? 9ৰ কি কাটিব লাগিব? বৰ্গমূলটো কাটিম। 9ৰ বৰ্গমূল হ'ল 3, x² বৰ্গমূল হ'ল x, তাৰ ওপৰত কি দিয়া? হোল স্কুৱেৰ। আৰু এইটো y² থাকিব দিয়া। তাৰপিছত মাজত লাগে টুৱাইচ ab, অৰ্থাৎ প্লাছ, এটা প্লাছ আছে, প্লাছ দিয়া 2 * a বুলি ক'লে কি আছে? 5x * b বুলি ক'লে কি আছে? y। অৰ্থাৎ 3 × 2 = 6, xy এইখিনি ঠিকে থাকিল। এইখিনি আৰু চোৱা দৰকাৰ নাই, তুমি প্ৰথমতে স্কুৱেৰটো কৰি দিয়া আৰু পিছতো স্কুৱেৰ কৰি দিয়া। দিয়াৰ পিছত মাজত টুৱাইচ ab পাতি দিলে অট'মেটিক হৈ যাব, তোমালোকে চিন্তা কৰাৰ দৰকাৰ নাই। এতিয়া a² + টুৱাইচ ab + b² গ'লে কি হ'ব? a + b হোল স্কুৱেৰ। কিন্তু উৎপাদকত যিহেতু ভাঙিব দিছে, আমি ইয়াতে 2টা পূৰণ হৈ আছে, গতিকে আমি কি লিখিম? 5x + y * 5x + y। এইদৰে এইটো আমি ভাঙিব পাৰিম। এতিয়া নেক্সটটো দিয়া আছে আমাৰ কি? 4y² - 4y² - 4y + 1 দিয়া আছে। এইটো আমাৰ এনেকুৱা আকাৰতে আছে, কিন্তু ইয়াতে প্লাছ আছে, ইয়াতে কিন্তু কি আছে? মাইনাছ আছে। গতিকে এইটো মাইনাছৰ উত্তৰ হ'ব। একে নিচিনাকৈ আমি ভাঙি যাম। এতিয়া 4ৰ বৰ্গমূল হ'ল 2, গতিকে 2, তাৰপিছত y² বৰ্গমূল হ'ল y, 2y হোল স্কুৱেৰ দিলা, আৰু এইটো 1ৰ বৰ্গমূল 1, তাৰ ওপৰত স্কুৱেৰ দিলা। মাজত লাগে কি? মাইনাছ আছে, 2 * a বুলি ক'লে 2y আছে, * b বুলি ক'লে 1। গতিকে এইটো কি হৈ গ'ল? সূত্ৰত পৰি গ'ল। হৈ গ'লনে? গতিকে এইটো a² - twice ab + b² a - b হোল স্কুৱেৰ, টুৱাইচ y - 1 হোল স্কুৱেৰ ইকুৱেল টু কি হ'ব? এইটো টুৱাইচ y মাইনাছ দুটা আছে, টুৱাইচ y - 1, টুৱাইচ y - 1। এইটোৱে কি হ'ল? উত্তৰ হ'ল। ঠিক তেনেকৈ 3 নম্বৰ অংকটোত কি দিয়া আছে চোৱা। 3 নম্বৰটোৰ অংকত দিয়া আছে x² - y² / 100। এইটো কিন্তু এই সূত্ৰটোত নাই। আমি এটা সূত্ৰ পাইছিলোঁ a² - b² সূত্ৰ পাইছিলোঁ। a² - b² হ'ল a + b * a - b। এই সূত্ৰটোত পাইছিলোঁ। গতিকে সেনেকুৱা আকাৰ আছে, এই আকাৰত এইটো পেলাই ল'ম। অৰ্থাৎ এইটো x² থাকিল, মাইনাছ এইটো y² বৰ্গমূল y, 100ৰ বৰ্গমূল 3, তাৰ ওপৰত কি দিলোঁ? স্কুৱেৰ। এতিয়া a² - b² গ'লে কি হ'ব? a + b * a - a বুলি ক'লে x আছে, প্লাছ b বুলি ক'লে y/10 আছে, x - y/10। গতিকে এইটো উৎপাদকত ভাঙা হৈ গ'ল। তাৰপিছত নেক্সট আহিল আমাৰ 4 নম্বৰটো আছিল অভেদ প্ৰয়োগ কৰি আমি বিস্তাৰ কৰিব দিছে। যেনে এতিয়া আমাৰ 1 নম্বৰটোত কি আছিল? x + twice y + 4z, তাৰ ওপৰত কি দি আছে? হোল স্কুৱেৰ দি আছে। গতিকে আমি এইটো এনেকুৱা এটা সূত্ৰ পাইছিলোঁ a + b + c হোল স্কুৱেৰ a² + b² + c² + twice ab + twice bc + twice ca। সেই সূত্ৰত ভাঙিম। অৰ্থাৎ আমি উচ্চাৰণ কৰিম a বুলি কিন্তু পাতিম, ইয়াতে কি পাতিম? যিটো আছে সেইটো পাতিম। গতিকে a² a বুলি ক'লে x আছে, a² + b বুলি ক'লে 2y আছে, ইয়াতে দুটা সংখ্যা থাকিলে ইয়াতে কি দিব লাগিব? হোল স্কুৱেৰ দিব লাগিব, প্লাছ c² বুলি ক'লে 4, যে তাৰ ওপৰত কি হ'ব? হোল স্কুৱেৰ a² + b² +
2 into a বুলি ক'লে কি আছে x into b বুলি ক'লে কি আছে 2y plus 2 into bc b বুলি ক'লে 2y আছে into c বুলি ক'লে 4z plus 2 into c বুলি ক'লে 4z into a বুলি ক'লে কি আছে x আমি এনেকৈ ভাঙি দিলে তাৰপিছত এতিয়া পূৰণ কৰিবলগীয়া য'ত আছে সেইখিনি পূৰণ কৰি দিলে হ'ল x স্কোয়াৰ প্লাস 2 দুটা পূৰণ কৰিলে 4 হ'ব y দুটা পূৰণ কৰিলে y স্কোয়াৰ প্লাস 4 দুটা পূৰণ কৰিলে 16 হ'ব আৰু z দুটা পূৰণ কৰিলে z স্কোয়াৰ আৰু এইখিনি পূৰণ কৰে 2 দুগুণ 4 প্লাস 4xy তাৰপিছত 2 দুগুণ 4 4 গুণ 16 প্লাস 16y z তাৰপিছত 7 দুগুণ 8 প্লাস 8zx গতিকে এনেকৈ কি কৰিব পাৰি আমাৰ এই অংককেইটা ভাঙিব পাৰি নেক্সট 2 নম্বৰ অংকটো 2 নম্বৰ অংকটো কি আছে কি twice x minus y plus z whole square আছে এটো একে নিচিনা এই সূত্ৰতে ভাঙিব লাগিব মাত্ৰ ইয়াতে দি আছে মাইনাসৰ সূত্ৰ কোৱা নাছিল কিন্তু আমি এটো কি কৰি ল'ব twice x plus minus y plus z whole square কৰি ল'ব লাগিব তাৰ পিছত এটো কি কৰি দিয়া ভাঙি দিয়া একে নিচিনাকৈ ভাঙি যোৱা ভাঙি গলে কি হ'ব এটো twice x whole square হল তাৰপিছত প্লাস y বুলি ক'লে মাইনাস y তাৰ ওপৰত স্কয়াৰ প্লাস z স্কয়াৰ মাইনাস 2 into a বুলি ক'লে twice x into b বুলি ক'লে মাইনাস y আছে তাৰপিছত এটো প্লাস দে প্লাস 2 into b বুলি ক'লে মাইনাস y আছে into c বুলি ক'লে z আছে plus 2 into c বুলি ক'লে z into a বুলি ক'লে twice x আছে তাৰপিছত এখিনি পূৰণ কৰিলে 2 দুটা পূৰণ কৰিলে 4 x দুটা কৰিলে x স্কয়াৰ প্লাস y মাইনাস y দুটা পূৰণ কৰিলে প্লাস y গতিকে প্লাস y স্কয়াৰ হ'ব প্লাস z স্কয়াৰ হ'ব এখিনি পূৰণ কৰিলে প্লাস এ মাইনাস 2 দুগুণ 4 4xy তাৰপিছত প্লাস এ মাইনাস 2y z তাৰপিছত প্লাস 2 দুগুণ 4 4zx বা xz গতিকে এই দৰে ভাঙিব পাৰি মই আৰু বাকিকিটা জানো বাকিটা একে নিয়মতে ভাঙিব লাগিব মই এইকিটা কৰিলো কৰি উঠি নেক্সট আকৌ 5 6 পিছত নেক্সট ক্লাছত আৰম্ভ কৰিম এইখিনিতে মই আজি ক্লাছটো সামৰণি মাৰিছো ধন্যবাদ